31 ডিসেম্বৰ আৰু 31 ডিসেম্বৰৰ নিশা অতি সুখৰে আৰু আনন্দৰে উপভোগ কৰিবৰ কাৰণে মানুহে মাছৰ বজাৰলৈ আহে, মাছ ক্ৰয় কৰে আৰু নিজৰ মনৰ পছন্দৰ মাছটো ক্ৰয় কৰি লৈ যায়। মই বৰ্তমান উজান বজাৰত আছোঁ আৰু উজান বজাৰৰ মাছৰ বজাৰখনৰ দৃশ্য আমি দেখুৱাব বিচাৰিছোঁ। ইয়াত মাছ ৰখা হৈছে ভকুৱাৰ পৰা, চিতলৰ পৰা, আৰিৰ পৰা সকলো মাছ ইয়াত ৰখা হৈছে। আৰি মাছ আমি দেখুৱাইছোঁ, বিভিন্ন ওজনৰ ইয়াতে ভকুৱা আছে আৰু ঠিক সমান্তৰালকৈ বিভিন্ন প্ৰজাতিৰ বিভিন্ন প্ৰকাৰৰ মাছ ইয়াতে আছে। আপুনি সৰুৰ পৰা ডাঙৰলৈকে সকলো মাছ ইয়াত দেখা পাব। আমি দেখুৱাই আছোঁ যে অতি সৰু মাছ আৰু তাতকৈ অতি ডাঙৰ মাছ 13 কেজি ওজনলৈকে ইয়াতে মাছ আজি আহিছে। গতিকে আজিৰ দিনটোৰ কাৰণে বিশেষভাৱে অনা হয়। ইয়াতে সৰু সৰু মাছ ৰখা হৈছে। এইবোৰ মাছৰ পোৱা কেনেকৈ লৈছে? এইটো মানে 100 টকা 100 টকা নদীৰ এইটো নিশ্চয়কৈ। আৰু এইটো দাম কেনেকৈ? চিতল দাম কেনেকৈ? চিতল এনে 1000কৈ ওজন 5 কিলো 5 কিলো ওজনৰ চিতল আছে আৰু 1000 টকাকৈ তেওঁলোকে ধৰিছে। ঠিক সমানকৈ মিছা মাছ আমি দেখুৱাব বিচাৰিছোঁ। ইয়াতে মিছা মাছ ৰখা হৈছে। বাইদেউ, মিছা মাছৰ দাম কেনেকৈ? 600 টকা। একে দাম, চেম টু চেম। ক'ৰ পৰা আনিছে? এইটো আমি ইয়াতে ডাকতে লৈছোঁ। হৈছে অলপ বেয়াও নহয়, ভালো নহয়। ইয়াতে আমি দেখুৱাইছোঁ গৰৈ, ঠিক সমান্তৰালকৈ ইয়াতে আৰু অন্যান্য যিসমূহ মাছ আছে, বিশেষকৈ থলুৱা যিবোৰ মাছ, সেই থলুৱা মাছবোৰ আছে। মোৱা মাছ দেখুৱাব বিচাৰিছোঁ। ইয়াতে মোৱা মাছ ৰখা হৈছে। এই মাছবোৰ ক'ৰ পৰা আনিছে? এইটো বৰপেটা এইটো 150 টকা কেজি। কিমান আনিছে? এইটো আপোনাৰ 50 কেজি বিক্ৰী আৰু কম হৈ আছে, অলপ চলপ হৈ আছে। আজি বজাৰ কেনেকুৱা? এই বজাৰ ভাল বজাৰ, ধুনীয়া বজাৰ। খুব ভাল খুব ভাল। নাই ইমান ৰেট আছে, এনেকৈ চলি আছে। অলপ 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 বাঢ়িছে অলপ বাঢ়িছে অলপ বাঢ়ে 50 টকা এনেকৈ 50 টকাকৈ বাঢ়িছে। নিশ্চয়কৈ আমি জনাব বিচাৰিছোঁ যে 31 তাৰিখে আচলতে এই বিশেষ দিনটোত আৰু বিহুৰ দিনটোত এনেধৰণে দেখিবলৈ পোৱা যায় যে প্ৰায় 50 টকামানকৈ প্ৰতি কিলো মাছৰ দাম আচলতে বৃদ্ধি পায়। কাৰণ এই দিনটোৰ কাৰণে বিভিন্ন লোক আহে, বহু ঠাইৰ পৰা লোক আহে। গতিকে সেইসমূহৰ কাৰণে মাছৰ দাম কিছু বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায়। আমি দেখুৱাইছোঁ থলুৱা মাছ আছে ইয়াতে বিভিন্ন প্ৰকাৰৰ, সৰুৰ পৰা ডাঙৰলৈকে, সৰুৰ পৰা ডাঙৰ সকলো ইয়াতে আছে। আপুনি ৰৌ কওক, কুঁহি কওক, ভকুৱা কওক, চিতল কওক, আৰি কওক, সকলো ধৰণৰ মাছ, গৰৈ, কাৱৈ, মিছা মাছ, সকলো ধৰণৰ মাছ আচলতে ইয়াত উপলব্ধ। আৰু বিভিন্ন প্ৰকাৰ আচলতে এই যিসমূহ মাছ আহে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা, এই মাছবোৰ আহে আৰু সেই মাছবোৰ আজিৰ তাৰিখত এনেধৰণে বিক্ৰীৰ ব্যৱস্থা কৰে। দাদা, মাছ লৈ আছে? লৈ আছোঁ। দাম কেনেকুৱা? এই দামটো আজি বহুত বেছিছোঁ। বেছি? অঁ, আগতকৈ বাঢ়িছে? বাঢ়িছে। আজি মানে আজি কাৰণে আজি সুবিধাও লৈছে। মই এই ভকুৱা এটা চাইছোঁ, এই 5 কেজি এটা চাওঁ, ভকুৱাটো দেখাই দিয়ে। এইটো দাম আমি সেইটো দেখুৱাইছোঁ। ভকুৱা 5 কেজি ওজনৰ এটা ভকুৱা এনেধৰণে ল'বৰ বাবে সাজু কৰিছে। আৰু দাম কেনেকৈ কৈছে? দাম কৈছে কিবা এই 700 টকা কৈছে, বৰ বেছি কৈছে। অঁ, আগতে এইবিলাক 500 550 টকা পায়। আজি অলপ বাঢ়ি গৈছে, বহুত বাঢ়িছে। আপুনি ক'ৰ পৰা আহিছে? মই শিলপুখুৰীৰ পৰা আহিছোঁ। অঁ, নিশ্চয়কৈ চাওক, ইয়াত যিসকল ব্যক্তি আচলতে আহিছে তেওঁলোকে সেই কথা উল্লেখ কৰিছে যে দাম কিছু বৃদ্ধি পাইছে, কাৰণ আজিৰ দিনটোৰ কাৰণে যথেষ্ট দাম বৃদ্ধি পোৱা চিন্তুমণি শইকীয়াই আমাক পৰিৱেশ দেখুৱাইছে। আপোনালোকে দৃশ্যাংশ দেখিবলৈ পালে গুৱাহাটীৰ মাছৰ মাংসৰ বজাৰৰ পৰিৱেশ, তাৰ সমান্তৰালকৈ যোৰহাটৰ মাছৰ মাংসৰ বজাৰৰ পৰিৱেশ, তিনিচুকীয়াৰ মাছৰ বজাৰৰ পৰিৱেশ আপোনালোকক আমি দেখুৱাইছোঁ। সকলোতে আজি যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। ৰাইজে একেলগে আহি মাছ মাংস ক্ৰয় কৰিবৰ বাবে ভিৰ কৰিছে। আজি বছৰৰ অন্তিমটো দিন, লগে ভাগে এসাঁজ খাই বিদায় দিবৰ বাবে, নতুন বৰ্ষটোক আদৰিবৰ বাবে এই যি সন্ধিক্ষণ, সেই সন্ধিক্ষণত সকলো আনন্দ ফূৰ্তিৰ মাজেৰে এসাঁজ খাবৰ বাবে পৰিয়ালৰ লগত সময় কটাই আজি নিশাৰ ভাগত এসাঁজ অতি হেঁপাহেৰে খাবৰ বাবে এই ধৰণৰ আয়োজন কৰিছে ৰাইজে আহি প্ৰতিখন বজাৰত ভিৰ কৰিছে। বিশেষকৈ গুৱাহাটী মহানগৰীত প্ৰকাণ্ড মাছ দেখিবলৈ পোৱা গৈছে। 28 কেজিৰ বাহু, 32 কেজিৰ বাহু, 30 কেজিৰ বাহু, 25 কেজিৰ বাহু, এই ধৰণৰ প্ৰকাণ্ড বাহুৰ মাছ বিক্ৰী হৈছে। তাৰ সমান্তৰালকৈ চিতল বিক্ৰী হৈছে, আৰি মাছ বিক্ৰী হৈছে, বৰালি মাছ বিক্ৰী হৈছে, হাঁহ বিক্ৰী হৈছে, ছাগলীৰ মাংস, মুৰ্গীৰ মাংস বিক্ৰী হৈছে। মুঠৰ ওপৰত এই আনন্দময় যি পৰিৱেশ, এই আনন্দময় যি মুহূৰ্ত, সেই আনন্দময় মুহূৰ্তত সকলোৱে লগে ভাগে এসাঁজ খাবৰ বাবে এই আয়োজন কৰা দেখিবলৈ পোৱা গৈছে। দাম ক'ৰবাত কিছু চৰা যদিও ৰাইজে মাছ মাংস ক্ৰয় কৰাৰ ক্ষেত্ৰত আজি বছৰৰ অন্তিম দিনটোত কোনো
কৃপণালী কৰা নাই তেওঁলোকে যেনেকৈ সামৰ্থ্য অনুযায়ী যোনে যি পাৰিছে তেনেকৈ মাছ মাংস ক্ৰয় কৰি লৈ গৈছে পৰিয়ালৰ সৈতে নিশাৰ ভাগত একেলগে এসাঁজ খাই এই বৰ্ষটোক বিদায় দি নতুন বৰ্ষটোক আদৰিবৰ বাবে